জুবিন গাৰ্গ আমাৰ গৌৰৱ, আমাৰ সম্পদ। বহুতেই বহুত কথা জানে, তথাপিও আজি দুটামান এনেই অকণমান জুবিনদাৰ বিষয়ে ক'বলৈ মই এই ভিডিঅ'টো বনাইছোঁ। 1992 চনত অনামিকা এলবামৰ যোগেদি নিজকে এক পেছাদাৰী শিল্পী হিচাপে পৰিচয় দাঙি ধৰিছিল অসমত জুবিনদাই। 2003 চনত তেওঁ বঙালী সংগীত উদ্যোগত নিজকে আত্মপ্ৰকাশ কৰিছিলে আৰু 1995ত বলিউডত তেওঁ নিজকে এজন শিল্পী হিচাপে, গায়ক হিচাপে বলিউডত আত্মপ্ৰকাশ কৰিছিলে। তবলা, গিটাৰ, হাৰমনিয়াম, মেণ্ডলিন, দোতৰা, কীবোৰ্ডকে ধৰি 12বিধ বাদ্যযন্ত্ৰত পাকৈত আছিল আমাৰ জুবিনদাই। আৰু সেয়া আপোনালোকে ভিডিঅ'বোৰত চাইছেই। তেওঁ অসমীয়া নিজৰ পৰিচালনাৰে মন যায় ছবিখনৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিলে। তাৰ পিছত দীনবন্ধুখনত ছবিখনত সংগীত দিয়াৰ বাবে তাতো ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছিলে। 1995 চনৰ পৰাই বলিউডত গীত গাই অহা এই জুবিন গাৰ্গে 2006 চনত আটাইতকৈ চৰ্চিত এটি গীত দিছিলে ইয়া আলি। আৰু ইয়া আলি গীতটোৰ পৰাই আন্তঃৰাষ্ট্ৰীয় দিশত জুবিন গাৰ্গক চিনাকি কৰাই দিলে। এক আন্তঃৰাষ্ট্ৰীয় শিল্পী হিচাপে প্ৰথম গ্ল'বেল ইণ্ডিয়ান আৰ্টিষ্ট হিচাপে সন্মান লাভ কৰিলে ইয়া আলি গীতটোৰ পৰাই। এই ইয়া আলিয়ে জুবিন গাৰ্গক জীৱনত বহু স্বীকৃতি প্ৰদান কৰাইছিলে। জি চিনে এৱাৰ্ড, তাৰপিছত আইফা এৱাৰ্ড, মেক্স ষ্টাৰডাষ্ট এৱাৰ্ডত নিউ চেনচেনেল মিউজিচিয়ান ফিমেল মেল কেটেগৰীত আমাৰ জুবিনদাই সেই সন্মান বুটলিবলৈ সক্ষম হৈছিল। এয়াই আমাৰ জুবিনদা। আমি যিমানেই কওঁ সিমানেই কওঁ। জয় জুবিনদা, জাষ্টিছ ফৰ জুবিনদা।